বন্ধু বান্ধৱীসকল মই ওলালোঁ কামত যাবলৈ এতিয়া গা পা ধুলোঁ গৰম পানী দি তো হাতটো বহুত কিবা কৰি আছে জ্বলা পোৰা কৰি আছে এইটো চাওক তো এতিয়া বৰ্তমান কামত গ'লে দেখা যাব কাম কৰিব পাৰোঁ নে নোৱাৰোঁ তথাপি কৰিবই লাগিব উপায় নাই কাম কৰিব আহিছোঁ যেতিয়া অসমৰ পৰা ৰাজস্থানত তো কামটো কৰিবই লাগিব তো হাত জ্বলিছে এইটো চাওক হাত জ্বলি গ'ল পুৰা ৰঙা পৰি গ'ল চাওক এয়া তো জ্বলা পোৰা লাগি আছে আজি দিনটোতো এনেকৈ কষ্ট দিবই হাতটো কষ্টটো দিবই পাৰে তো কষ্টটো ঝেলিবই লাগিব আৰু এতিয়াতো কামত গ'লে দেখা যাব এতিয়া কাম কৰিব পাৰোঁ নে নোৱাৰোঁ তথাপি লাহে লাহে হ'লেও কৰিব লাগিব গৈ কিনি মালিকক কৈ চাম বাৰু যদি মলম দিয়ে তো মলম লগাম হাতটো বহুত জ্বলা পোৰা কৰি আছে তথাপিও মানে গৈ আছোঁ আৰু কামত আপোনালোককতো দেখাইছোৱেই যে পানী গৰম কৰি গা পা ধুই মই এতিয়া বৰ্তমান ভগৱানক প্ৰাৰ্থনা এটা কৰোঁ যাতে আজিৰ দিনটো ভালে ভালে যাওক আজিৰ দিনটো ভালে ভালে যাওক যাতে যেনেকৈ ৰাতিপুৱা বেয়া দিন গ'ল তো সেইটোকে ভাৱনা কৰি মই যোৱা নাই বাৰু যে মোৰ কামৰ জেগাটো বেয়া দিন যাব বুলি মই সেইটো ভাবা নাই বাৰু এইটো ৰুমত বেয়া দিন আহিছিলে ধৰ মোৰ নিজৰ ভুলৰ কাৰণে মই ৰদটো লাৰি পালোঁ তো সেইটোৰ কাৰণে মই সেইটো বাৰু মই বাদেই দিলোঁ তো এতিয়া বৰ্তমান মই এতিয়া যাব ওলাইছোঁ ভগৱানকো প্ৰাৰ্থনা কৰিলোঁ তো ভালে ভালে যাওক আজি দিনটো এনেকৈ দিনটো পাৰ কৰি যাব বুলি ভাবোঁ যাতে বিপদ নাহক কোনো ফালৰ পৰা এনেকৈ যাতে কি ক'ম এতিয়া মই আৰু এটা কথা বন্ধু বান্ধৱীসকল তো আমাৰ খুৰা খুৰী ভাইটি দাদাসকল তো মা ফেমিলি চবকে মিলাই কিনি ক'লোঁ তো আজি মই কামৰ পৰা আহি ফ্ৰী সোনকালে হৈ আহি মই আজি নিজৰ হিষ্টৰীৰ কাৰণে মই আজি এটা লাইভ ভিডিঅ' বনাম নিজৰ লাইফৰ কাৰণে নিজৰ লাইফটোত মই কি ভাবিছোঁ ধৰ কি ভাবিলোঁ আজি মই কিমান কষ্ট কৰি ডাঙৰ হৈছোঁ সেইখিনি কথা মই আপোনালোকক ক'ম তো ভিডিঅ'তে আপোনালোকে যদি ভাল পায় সহায় সুযোগ দিব আৰু যদি বাকীখিনিতো আপোনালোকৰ ওপৰৰ কথা তো নিজৰ লাইফৰ বিষয় লৈ মানে কিবা এটা ক'ম আজি মই ভিডিঅ'ৰ জৰিয়তে তো মই ইমান এটা ভিডিঅ' বনাব নাজানো আৰু আগতো আপোনালোকক